হিমন্ত বিশ্ব শৰ্মাই যি ৰাস্তা দেখুৱালে অহা 50 বছৰলৈকে সেইটোৱে ৰাস্তা থাকিব। যোনে পলিটিচিয়ান নাহক কিয়, কোনোবাই আৰু চাকৰি নামত টকা খাব পাৰিব নেকি? আমি যেতিয়া টকা নোখোৱা চাকৰি আৰম্ভ কৰিলোঁ, এতিয়াতো টকা খোৱালৈকে ঘূৰি যাব নোৱাৰে। ইমান মহিলাক ৰাজপথত উলিয়াই আনিলোঁ, এতিয়া কোনোবাই সোমোৱাই দিব পাৰিব নেকি? আজি ইমান দুখীয়া মানুহে অৰুণোদয় পালে, এতিয়া কোনোবাই অৰুণোদয় বন্ধ কৰিব পাৰিব নেকি? কাৰো এতিয়া সাহসহে নহ'ব, কাৰণ ৰাইজে বিপ্লৱ আৰম্ভ কৰি দিব। মই যিখিনি কাম কৰিলোঁ, এনেকৈ কৰি থৈ গ'লোঁ যে আৰু এইটো কোনেও বন্ধ কৰিব নোৱাৰে, আৰু কোনেও টকা খাই ৰাকেশ পাল দ্বিতীয়বাৰ জন্ম হ'ব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাই যি ৰাস্তা দেখুৱালে অহা 50 বছৰলৈকে সেইটোৱে ৰাস্তা থাকিব। যোনে পলিটিচিয়ান নাহক কিয়, কোনোবাই আৰু চাকৰি নামত টকা খাব পাৰিব নেকি? আমি যেতিয়া টকা নোখোৱা চাকৰি আৰম্ভ কৰিলোঁ, এতিয়াতো টকা খোৱালৈকে ঘূৰি যাব নোৱাৰে। ইমান মহিলাক ৰাজপথত উলিয়াই আনিলোঁ, এতিয়া কোনোবাই সোমোৱাই দিব পাৰিব নেকি? আজি ইমান দুখীয়া মানুহে অৰুণোদয় পালে, এতিয়া কোনোবাই অৰুণোদয় বন্ধ কৰিব পাৰিব নেকি? কাৰো এতিয়া সাহসহে নহ'ব, কাৰণ ৰাইজে বিপ্লৱ আৰম্ভ কৰি দিব। মই যিখিনি কাম কৰিলোঁ, এনেকৈ কৰি থৈ গ'লোঁ যে আৰু এইটো কোনেও বন্ধ কৰিব নোৱাৰে, আৰু কোনেও টকা খাই ৰাকেশ পাল দ্বিতীয়বাৰ জন্ম হ'ব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাই যি ৰাস্তা দেখুৱালে অহা 50 বছৰলৈকে সেইটোৱে ৰাস্তা থাকিব। যোনে পলিটিচিয়ান নাহক কিয়, কোনোবাই আৰু চাকৰি নামত টকা খাব পাৰিব নেকি? আমি যেতিয়া টকা নোখোৱা চাকৰি আৰম্ভ কৰিলোঁ, এতিয়াতো টকা খোৱালৈকে ঘূৰি যাব নোৱাৰে। ইমান মহিলাক ৰাজপথত উলিয়াই আনিলোঁ, এতিয়া কোনোবাই সোমোৱাই দিব পাৰিব নেকি? আজি ইমান দুখীয়া মানুহে অৰুণোদয় পালে, এতিয়া কোনোবাই অৰুণোদয় বন্ধ কৰিব পাৰিব নেকি? কাৰো এতিয়া সাহসহে নহ'ব, কাৰণ ৰাইজে বিপ্লৱ আৰম্ভ কৰি দিব। মই যিখিনি কাম কৰিলোঁ, এনেকৈ কৰি থৈ গ'লোঁ যে আৰু এইটো কোনেও বন্ধ কৰিব নোৱাৰে, আৰু কোনেও টকা খাই ৰাকেশ পাল দ্বিতীয়বাৰ জন্ম হ'ব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাই যি ৰাস্তা দেখুৱালে অহা 50 বছৰলৈকে সেইটোৱে ৰাস্তা থাকিব। যোনে পলিটিচিয়ান নাহক কিয়, কোনোবাই আৰু চাকৰি নামত টকা খাব পাৰিব নেকি? আমি যেতিয়া টকা নোখোৱা চাকৰি আৰম্ভ কৰিলোঁ, এতিয়াতো টকা খোৱালৈকে ঘূৰি যাব নোৱাৰে। ইমান মহিলাক ৰাজপথত উলিয়াই আনিলোঁ, এতিয়া কোনোবাই সোমোৱাই দিব পাৰিব নেকি? আজি ইমান দুখীয়া মানুহে অৰুণোদয় পালে, এতিয়া কোনোবাই অৰুণোদয় বন্ধ কৰিব পাৰিব নেকি? কাৰো এতিয়া সাহসহে নহ'ব, কাৰণ ৰাইজে বিপ্লৱ আৰম্ভ কৰি দিব। মই যিখিনি কাম কৰিলোঁ, এনেকৈ কৰি থৈ গ'লোঁ যে আৰু এইটো কোনেও বন্ধ কৰিব নোৱাৰে, আৰু কোনেও টকা খাই ৰাকেশ পাল দ্বিতীয়বাৰ জন্ম হ'ব নোৱাৰে।